ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পেঞ্চাক চিলাত প্ৰতিযোগিতাত পদক লাভ কৰা চুঙাজানৰ 2 খেলুৱৈক স্বগৃহত উষ্ম আদৰণি। কাশ্মীৰৰ শ্ৰীনগৰত অনুষ্ঠিত পেঞ্চাক চিলাতৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত চুঙাজানৰ 2 চিউৰি বৃহৎ সফলতা। 12 জুনিয়ৰ নেশ্যনেল পেঞ্চাক চিলাত চেম্পিয়নশ্বিপত 59 পৰা 63 কেজি শাখাত ৰিম্পী গগৈয়ে 2টা ব্ৰঞ্জৰ পদক আৰু ছেকেণ্ড অল ইণ্ডিয়া পেঞ্চাক চিলাত চেম্পিয়নশ্বিপত এটা সোণৰ পদক লাভ। মই পোনপ্ৰথমে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ গুৰু গগন চন্দ্ৰ বড়ো ছাৰলৈও বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কাশ্মীৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় নেশ্যনেল পেঞ্চাক চিলা চেম্পিয়নশ্বিপ আৰু অল ইণ্ডিয়া পেঞ্চাক চিলা চেম্পিয়নশ্বিপত 2টা ব্ৰঞ্জ আৰু এটা গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। মই 59 to 63 ৱেট কেটেগৰীত খেলিছিলোঁ জুনিয়ৰ শাখাত। মই ৰেগত গ'ল্ড আৰু নেশ্যনেলত ব্ৰঞ্জ পাবলৈ সক্ষম হৈছোঁ। অন্যহাতে প্ৰেৰণা হাজৰিকাই ছেকেণ্ড অল ইণ্ডিয়া পেঞ্চাক চিলাত চেম্পিয়নশ্বিপত 55 পৰা 60 কেজি শাখাত এটা সোণৰ পদক লাভ কৰে। পদক লাভ কৰা ৰিম্পী গগৈ আৰু প্ৰেৰণা হাজৰিকাই সমগ্ৰ অসমৰ লগতে বৃহত্তৰ চুঙাজান অঞ্চলটিলৈ সুনাম কঢ়িয়াই স্বগৃহত উপস্থিত হোৱা 2গৰাকী খেলুৱৈকে গাঁওবাসীয়ে উষ্ম আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে অসম নাগালেণ্ড সীমান্তৱৰ্তী চুঙাজানৰ নৱমিলনপুৰ গাঁৱৰ ৰিম্পী গগৈয়ে 2টা ব্ৰঞ্জৰ পদক আৰু এটা সোণৰ পদক, প্ৰেৰণা হাজৰিকাই এটা সোণৰ পদক লাভ কৰি অঞ্চলটোৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনে। প্ৰেৰণা হাজৰিকা আৰু ৰিম্পী গগৈয়ে আমাৰ অঞ্চললৈ অসম তথা আমাৰ চুঙাজান অঞ্চললৈ গৌৰৱ কৰি অনাৰ বাবে অনাগত দিনত যাতে আৰু আমাৰ এনেকুৱা খেলুৱৈ ওলায়, আমাৰ সুনাম আৰু লগতে তেওঁলোকে যাতে সংস্থাপন পায়, আমি সেইটোকে কামনা কৰিছোঁ। আৰু এওঁলোকৰ পৰাই সকলো যাতে আৰু উঠি অহা যুৱ প্ৰজন্মই এওঁলোকৰ পৰা যাতে প্ৰেৰণা লৈ আগলৈ এইদৰে খেলবিলাকত প্ৰতিটো খেলত যাতে অংশগ্ৰহণ কৰি আমাৰ জেগালৈ সুনাম কঢ়িয়াৰ বাবে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। গ্ৰাম্য অঞ্চল চুঙাজানৰ পৰা 2গৰাকী প্ৰতিযোগীয়ে অসমক প্ৰতিনিধিত্ব কৰি বৃহৎ সফলতা অৰ্জনেৰে সমগ্ৰ ধনশিৰিবাসীক পুনৰ গৌৰৱান্বিত কৰিবলৈ সক্ষম হোৱা 2গৰাকী খেলুৱৈক লৈ যথেষ্ট উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী। নাওজানৰ পৰা সঞ্জীৱ শইকীয়াৰ ৰিপৰ্টাৰ লাইভ অসম। খেল খেলি গাঁওখনলৈ সুনাম কঢ়িয়াই আনিছা, ক'ত খেলিছিলা আৰু কি খেলিছিলা? হয়, পোনপ্ৰথমে মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ 16 তাৰিখৰ পৰা 21 তাৰিখলৈ শ্ৰীনগৰ কাশ্মীৰত অনুষ্ঠিত হোৱা জুনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপ আৰু অল ইণ্ডিয়া চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল অসমৰ মুঠ 22গৰাকী খেলুৱৈ। তাত আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু আমাৰ চুঙাজান অঞ্চলৰ 3গৰাকী খেলুৱৈ তাত সফলতা অৰ্জন কৰি আনিছে। আৰু মই টেণ্ডিং শাখাত অংশগ্ৰহণ কৰিছিলোঁ আৰু তাত মই গ'ল্ড মেডেল ল'বলৈ সক্ষম হৈছোঁ আৰু বহুত ভাল লাগিছে ইমানখিনি। আৰু বহুতখিনি কষ্ট কৰিছোঁ আমাৰ প্ৰশিক্ষক গগন চন্দ্ৰ বড়ো ছাৰ, আমাৰ লক্ষ্যজিৎ দলে ছাৰ, তেখেতসকলে আমাক বহুতখিনি কষ্ট কৰিছে আমাৰ কাৰণে, আমাক আগবঢ়াই নিবৰ কাৰণে। আৰু তেখেতসকলৰ কষ্টৰ কাৰণে আমি হয়তো আজি গ'ল্ড মেডেল ল'বলৈ সক্ষম হৈছোঁ। বহুত ভাল লাগিছে আৰু ছাৰহঁতক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰিপৰ্টাৰ লাইভ